নমস্কাৰ কাৰেণ্ট আছামলৈ আপোনালোকক স্বাগতম জনাই ষ্টুডিঅ'ত মই জ্যোতিস্মিতা। অযোধ্যাৰ পাছত এবাৰ কলকাতাত বোমাতংক। কলকাতাৰ বিজেপি কাৰ্যালয়ত বোমাতংক। কাৰ্যালয়ৰ বাহিৰত উদ্ধাৰ কৰা হৈছে কেইবাটাও সন্দেহযুক্ত সামগ্ৰী। কাৰ্যালয়ত উপস্থিত বৰ্তমান আৰক্ষী দলৰ লগতে বোমা বিশেষজ্ঞ। ঘটনাস্থলীৰ চাৰিওকাষে আৰক্ষীয়ে চলাইছে তীব্ৰ অভিযান। এই বিষয় সন্দৰ্ভত জনাই যাম সবিশেষ। অযোধ্যাৰ পাছত এবাৰ কলকাতাত বোমাতংক। কলকাতা বিজেপি কাৰ্যালয়ত বোমাতংক। কাৰ্যালয়ৰ বাহিৰত উদ্ধাৰ কৰা হৈছে সন্দেহযুক্ত সামগ্ৰী। কাৰ্যালয়ত উপস্থিত আৰক্ষী দলৰ লগতে বোমা বিশেষজ্ঞ। ঘটনাস্থলীৰ চাৰিওকাষে আৰক্ষীৰ তীব্ৰ অভিযান। ডগ স্কোৱাডৰ জৰিয়তে আৰক্ষীয়ে চলাইছে এই তীব্ৰ অভিযান। আৰু আমি যেহেতু জনাই গৈছো যে ইতিমধ্যে অযোধ্যাৰ পিছত এবাৰ কলকাতাত বোমাতংক ঘটনা দেখিবলৈ পোৱা গৈছে আৰু এবাৰ কলকাতাৰ বিজেপি কাৰ্যালয়ত বোমাতংকৰ ঘটনা সমগ্ৰ কলকাতাতে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰু যেহেতু কিছুদিন পূৰ্বে অযোধ্যাৰ যি ৰাম মন্দিৰ আছে সেই অযোধ্যাৰ ৰাম মন্দিৰ উৰুৱাই দিয়া ইতিমধ্যে ভাবুকি প্ৰদান কৰা হৈছিলে আৰু পাকিস্তানৰ এটা সন্ত্ৰাসবাদী দল জেইচ ই মহম্মদ নামৰ সেই সন্ত্ৰাসবাদী দলটোৱে অযোধ্যাৰ যি ৰাম মন্দিৰ আছে সেই ৰাম মন্দিৰ উৰুৱাই দিয়া ইতিমধ্যে ভাবুকি প্ৰদান কৰিছিলে আৰু যাৰ পিছতে সমগ্ৰ উত্তৰ প্ৰদেশ তথা অযোধ্যাতে ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু বিশেষকৈ অযোধ্যাৰ যি ৰাম মন্দিৰ আছে সেই ৰাম মন্দিৰ পুৰা সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰখা হৈছে। আৰু তাৰ পিছতে সেই ঘটনা মাৰ নাযাওঁতে এতিয়া পুনৰ কলকাতাত বোমাতংক হোৱা দেখিবলৈ পোৱা গৈছে। আৰু কলকাতা আৰু এবাৰ দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰিছে কলকাতাৰ বিজেপি কাৰ্যালয়, অৰ্থাৎ কলকাতাৰ বিজেপি কাৰ্যালয় এবাৰ বোমাতংকৰ ঘটনা সংঘটিত হৈছে। আৰু দেওবাৰে নিশা এই ঘটনা সংঘটিত হৈছিল, যাৰ পিছতে সমগ্ৰ কলকাতাতে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। সকলো কলকাতাবাসী বৰ্তমান আতংকিত হৈ পৰিছে। আৰু শেহতীয়া তথ্য অনুসৰি কাৰ্যালয়ৰ বাহিৰত উদ্ধাৰ কৰা হৈছে সন্দেহযুক্ত সামগ্ৰী। আৰক্ষীয়ে যিহেতু এই খবৰ গম পোৱাৰ পিছতে ইতিমধ্যে সেই ঘটনাস্থলীত উপস্থিত হৈছিলে আৰু ঘটনাস্থলীত উপস্থিত হৈ বিজেপি কাৰ্যালয়ৰ বাহিৰৰ চোৱাৰ ইতিমধ্যে তেওঁলোকে অভিযান চলাইছিলে। আৰু সেই অভিযানৰ অন্তৰালত কেইবাটাও সন্দেহযুক্ত সামগ্ৰী তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু কাৰ্যালয়ত উপস্থিত আৰক্ষী দলৰ লগতে বোমা বিশেষজ্ঞ, অৰ্থাৎ বোমাতংক ঘটনা যিহেতু সংঘটিত হৈছিলে বিজেপি কাৰ্যালয়ত বোমা ৰখা বুলি ইতিমধ্যে দুৰ্বৃত্তৰ ফালৰ পৰা খবৰ পঠোৱা হৈছিলে। আৰু তাৰ পিছতে সেই ঘটনাস্থলীৰ আৰক্ষী দলৰ লগতে বোমা বিশেষজ্ঞ উপস্থিত হৈছিলে আৰু ঘটনাস্থলীৰ চাৰিওকাষে আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছিলে। আৰু ডগ স্কোৱাডৰ জৰিয়তে আৰক্ষীয়ে চলাইছিলে তীব্ৰ অভিযান, অৰ্থাৎ ডগ স্কোৱাডৰ জৰিয়তে আৰক্ষীয়ে তীব্ৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছিলে, যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ কলকাতাতে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু কিছুদিন পূৰ্বে অযোধ্যাৰ যি ৰাম মন্দিৰ আছে সেই ৰাম মন্দিৰ উৰুৱাই দিয়া ইতিমধ্যে ভাবুকি প্ৰদান কৰা হৈছিলে। আৰু তাৰ কেইদিনমান পূৰ্বে কেৰেলাৰ এগৰাকী বিজেপিৰ নেতাৰ ঘৰলৈ ইতিমধ্যে দুৰ্বৃত্তই লক্ষ্য কৰি বোমা নিক্ষেপ কৰিছিলে। আৰু সেই ঘটনা মাৰ নাযাওঁতে এতিয়া পুনৰ কলকাতাৰ বিজেপি কাৰ্যালয় এবাৰ উৰুৱাই দিয়া ভাবুকি প্ৰদান কৰা হৈছে। আৰু তাৰ পিছতে সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন, সষ্টম হৈ পৰিছে কলকাতাৰ যিসকল জিলা প্ৰশাসন আছে সেই জিলা প্ৰশাসন বৰ্তমান সষ্টম হৈ পৰা দেখিবলৈ পোৱা গৈছে। কিয়নো এবাৰ অযোধ্যাৰ পিছতে দুৰ্বৃত্তৰ টাৰ্গেট হৈ পৰিছে, অৰ্থাৎ দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰিছে কলকাতাৰ বিজেপি কাৰ্যালয়। আৰু এইবাৰ কলকাতাৰ বিজেপি কাৰ্যালয়ত বোমাতংকৰ ঘটনা সংঘটিত হৈছে। আৰু কাৰ্যালয়ৰ বাহিৰত উদ্ধাৰ কৰা হৈছে সন্দেহযুক্ত সামগ্ৰী আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু কাৰ্যালয়ত উপস্থিত আৰক্ষী দলৰ লগতে বোমা বিশেষজ্ঞৰ দল, অৰ্থাৎ বোমা বিশেষজ্ঞৰ দলো সেই ঘটনাস্থলীত উপস্থিত হৈছিলে এই খবৰ গম পোৱাৰ পিছতে। আৰু এই খবৰ বিয়পি পৰাৰ লগে লগে ইতিমধ্যে সমগ্ৰ কলকাতাতে চাঞ্চল্যৰ সৃষ্টি কৰিছিলে। সকলো কলকাতাবাসী আতংকিত হৈ পৰিছিলে, কিয়নো বিজেপি কাৰ্যালয়ৰ বোমা ৰখাৰ ইতিমধ্যে সন্দেহ প্ৰকাশ কৰিছিলে কিছু দুৰ্বৃত্তই প্ৰকাশ কৰিছিলে এই খবৰ। আৰু কাৰ্যালয়ত উপস্থিত আৰক্ষী দলৰ লগতে বোমা বিশেষজ্ঞই যিহেতু সমগ্ৰ ঘটনাস্থলীত তন্নতন্নকে পৰীক্ষা কৰিছিলে। আৰু তন্নতন্নকে পৰীক্ষা কৰাৰ পাছত তেওঁলোকে কাৰ্যালয়টোৰ বাহিৰত কিছু সন্দেহযুক্ত সামগ্ৰী ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু ডগ স্কোৱাডৰ জৰিয়তে যিহেতু আৰক্ষী প্ৰশাসনে এই অভিযান চলাইছিলে, এই অভিযানৰ অন্তৰালত কিছু সন্দেহযুক্ত সামগ্ৰী তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হৈছিলে, কিন্তু কোনো ধৰণৰ বোমা তেওঁলোকে লাভ নকৰিলে। ইতিমধ্যে সন্দেহযুক্ত সামগ্ৰীহে তেওঁলোকে কিছু জব্দ কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াৰ পিছতে সমগ্ৰ ঘটনা বৰ্তমান ৰহস্যৰ আৱৰ্তত থকা দেখিব পোৱা গৈছে।